কবিতার শিরোনাম উজনির বানাক্রান্তর আর্তনাদ। কথা আহমেদ হুছেইন, আবৃত্তি তসদ্দুক এডি রিকু। ধন্যবাদ। হেৰ' ৰজাঘৰীয়া, শুনিছানে উজনিৰ সেই বিননি? হঠাৎ নামি আহিল বানৰ বিভীষিকা। নিমিষতে উটি গ'ল ঘৰ দুৱাৰ, সপোন, হাঁহি আৰু জীৱনৰ সমগ্ৰ আশা। কতজনে হেৰুৱালে নিজৰ আপোনজনক। বৃদ্ধ পিতৃ মাতৃৰ চকুত মাথো অসহায়তাৰ ছবি। সপোনেৰে গঢ়া মৰমৰ বিদ্যালয়খন এটা নিশাতে গিলি পেলালে বানে। গৰুহাল, খেতি পথাৰ, বহু কষ্টৰে গঢ়া সংসাৰৰ সকলো সম্বল একোৱেই নাথাকিল। বহু বছৰৰ ঘামৰ মূল্য দি কিনা গাড়ীখনো বানৰ উন্মুক্ত সোঁতে লৈ গ'ল। হেৰ' ৰজাঘৰীয়া, শুনিছানে উজনিৰ বিননি, শুনিছানে? এতিয়া চাৰিওফালে কেৱল ধ্বংসস্তূপ, শিশুৰ আৰ্তনাদ, মাতৃৰ দীৰ্ঘ হুমুনিয়া আৰু উজনি অসমৰ জনতাৰ নীৰৱ কান্দোন। কেতিয়া শুনিব দিল্লীয়ে এই আৰ্তনাদ? অসমৰ তেল, গেছ, চাহ, কয়লা, নদী, অৰণ্য সকলো যদি ৰাষ্ট্ৰীয় সম্পদ, তেন্তে অসমৰ বানপানী কিয় নহয় ৰাষ্ট্ৰীয় সমস্যা? হেৰ' ৰজাঘৰীয়া, এদিন যিসকলে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰক বুলি চিঞৰি চিঞৰি আন্দোলন কৰিছিল, আজি তেওঁলোক ক্ষমতাৰ আসনত। কিন্তু দিল্লীৰ সন্মুখত অসমৰ এই দুখৰ কথা ক'বলৈ সাহস নাই তেওঁলোকৰ। ক'ত গ'ল সেই সাহস? নিৰ্বাচন আহিলে অসমলৈ বৰকৈ মনত পৰে দিল্লীৱালাৰ প্ৰতিশ্ৰুতি, সভা, শ্লোগানৰ জোৱাৰ উঠে, ভাইও আৰু বেহনো। কিন্তু আজিৰ এই দুৰ্যোগৰ সময়ত উজনিৰ জনতাৰ কান্দোন শুনিবলৈ সময় ক'ত তোমালোকৰ? হেৰ' ৰজাঘৰীয়া, মনত ৰাখিব, বানপানী কেৱল পানী নহয়, ই হাজাৰ হাজাৰ পৰিয়ালৰ সপোন, জীৱন আৰু ভৱিষ্যত উটুৱাই নিয়া এক বিভীষিকা। উজনিৰ এই বিননি কেৱল উজনিৰ নহয়, হেৰ' ৰজাঘৰীয়া, এয়া সমগ্ৰ অসমৰ আৰ্তনাদ। অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰক। এয়া কোনো ৰাজনীতিৰ দাবী নহয়, এয়া অসহায় মানুহৰ জীৱন বচোৱাৰ সংগ্ৰাম, এয়া অসমবাসীৰ অস্তিত্বৰ দাবী। হেৰ' ৰজাঘৰীয়া, অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰক, নহ'লে মনত ৰাখিব, আমাৰ ৰজাই কৈ যোৱাৰ দৰে আমি নতুন প্ৰজন্ম, ইচ্ছা কৰিলে দেশ সলাব পাৰোঁ। হেৰ' ৰজাঘৰীয়া, শুনিছানে উজনিৰ সেই বিননি? শুনিছানে উজনি অসমৰ জনতাৰ হিয়া ভঙা কান্দোন? কবিতাৰ শিৰোনাম উজনিৰ বানাক্ৰান্তৰ আৰ্তনাদ। কথা আহমেদ হুছেইন, আবৃত্তি তসদ্দুক এডি ৰিকু।